নমস্কাৰ। এই যিবা কৰদৈ পাকঘৰৰ ওচৰতে লাগি আছে। দুটামান ছিঙি আনিলোঁ ৰেচিপি এটা বনাওঁ বুলি। এয়া 3টা ছিঙি আনিছোঁ গছৰ পৰা। বেছি মিঠা নহয়, টেঙা মিঠা। সেইকাৰণে মোৰ চব্জিত এটা দিলে কাম চলি যাব। এইকেইটা ভাঙোন মাছ ভালদৰে ধুই মেলি বাছি ল'লোঁ। অলপ নিমখ দি দিওঁ, হালধি, ভালদৰে নিমখ হালধি সানি ল'লোঁ। এতিয়া ফ্ৰাই কৰিম মই। কৰদৈটো মই ভালদৰে ধুই ল'লোঁ। ধুই মই এডাল খৰিকাত শিঙি লৈছোঁ। শিঙি পিনে এতিয়া গেছত অলপমান পুৰিম। গেছটো ল' ফ্লেমত দিছোঁ, লাহে লাহে পুৰিম। পুৰি নল'লেও হয়, মই পুৰি লওঁ বুলি ভাবি পিনে পুৰি লৈছোঁ। কেঁচাকৈও আপোনালোকে কাটি দিব পাৰিব। কৰদৈটো পুৰি ল'লোঁ, লগতে আলু এটাও বইল কৰি লৈছোঁ, পিটিকি দিম। এতিয়া কৰদৈটো মই সৰু সৰুকৈ কাটি লওঁ। কৰদৈটো পুৰি লোৱাৰ কাৰণে বাকলি গুচোৱাত সহজ হ'ল, নিজে নিজে বাকলিবিলাক এৰি গ'ল। এইফালে আলুটো পিটিকি ল'লোঁ। এইফালে পেনটো গৰম হ'ল, মই মিঠাতেল দি দিম। ইয়াতে পিঁয়াজ নিদিওঁ, মই পাঁচফোৰণ দি দিছোঁ আৰু 3টা কেঁচা জলকীয়া। এইখিনিও দি দিছোঁ। মিক্স কৰি দিওঁ ভালকৈ। বইল কৰি লোৱা আলুখিনি ইয়াতে দি দিছোঁ। নিমখ দি দিছোঁ আধা চামুচ। হালধি দি দিছোঁ। ৰেড চিলি পাউডাৰ অলপমান দি ভালদৰে মিক্স কৰিম এতিয়া। হেতাখনে অলপ ভাঙি দিওঁ আলুখিনি আৰু কৰদৈখিনি। গৰম পানী লাগিব, সেইকাৰণে পানী অলপ গৰম কৰি ল'লোঁ। এতিয়া লাহেকৈ মই গৰম পানীখিনি দি দিম। ভালদৰে মিক্স কৰি দিছোঁ। এতিয়া অলপ সময় মই ঢাকি ৰাখিম। তাৰপিছত ভাঙোন মাছকেইটা দি দিম। ভালকৈ উতল অহা আৰম্ভ কৰিছে। এতিয়া মই মাছকেইটা দি দিম। 3-4 মিনিট মই আকৌ ঢাকন লগাই দিম। তাৰপিছত আমাৰ মাছৰ ৰেচিপিটো হৈয়ে যাব। খুব সোনকালে হোৱা এটা ৰেচিপি, আপোনালোকে বনাই খাই চাবচোন। ভালদৰে উতল আহিল। এতিয়া আমাৰ মাছৰ আঞ্জাকণ হৈ গৈছে। মই গেছটো অফ কৰি দিম। যিহেতু কৰদৈটো অলপ টেঙা হয়, সেইকাৰণে খোৱাৰ সময়লৈকে মই চিচাৰৰ বাতিতে ৰাখি দিম। টেঙা মেটেলত থ'ব নালাগে, সেইকাৰণে মই ইয়াতে ৰাখি লওঁ। এতিয়া কৰদৈ লগাৰ ছিজনতে আপোনালোকেও এনেকৈ এদিন বনাই খাই চাবচোন। যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কৰদৈ আৰু ভাঙোন মাছ আজিলৈ ইমানেই। ধন্যবাদ।